নেক্সট টপিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো। আমি প্ৰত্যেক মানুহে আমাৰ নিজৰ নিজৰ এটা এটিটিউড থকা দৰকাৰ। এটিটিউডটো এনেকুৱা হ'ব নালাগে যে আমি সেই এটিটিউডৰ দ্বাৰা আনৰ প্ৰতি কিবা অনীহা আহে। এটা বস্তু কি জানেনে, কিবা এটা বিষয় এটা মই জানো আৰু ময়ে জানো, জাষ্ট এই ৱৰ্ডটো লাগিলে গোটেই সেন্টেন্সটো বেলেগ হৈ যায়। মই জানোটো হৈছে নিজৰ আত্মবিশ্বাস, ময়ে জানোটো হৈছে অহংকাৰী। সেয়ে আমি এটা কথা ক'ব লাগে যে মই জানো সঁচা কথা, কিন্তু ময়ে জানো বুলি সেই মনোভাৱটো আমাৰ মাজত আনিব নালাগে। কাৰণ প্ৰতিটো কামেই প্ৰত্যেকে জানে, প্ৰত্যেকৰ গঠনশৈলী বেলেগ খালি। সেইকাৰণে নিজৰ আত্মবিশ্বাসটো গ্ৰথ কৰক আৰু নিজক সফল কৰিবলৈ চেষ্টা কৰক। আৰু আজি আমি ক্লাছ 9ৰ বৃত্ত চেপ্টাৰটো আমি এটা পাৰ্ট অলৰেডি ভিডিঅ' আপলোড কৰিছো আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলভ কৰিও মই আপোনালোকৰ সুবিধা হোৱাকৈ আপলোড কৰিছো। আপোনালোকে যথেষ্টখিনি আমি সঁহাৰি আগবঢ়াইছে। আজি আমি 10.3 উপঅধ্যায়ৰ পৰা আমি 10.3 আৰু 10.4 অনুশীলনীলৈ আমি আগবাঢ়িম। প্ৰথম উপঅধ্যায়টোলৈ আমি আগবাঢ়িছো 10.3। 10.3 উপঅধ্যায়টো কি দিয়া আছে যে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বয়ে জিয়াডালক সমদ্বিখণ্ডিত কৰে। এতিয়া এটা যদি মই বৃত্ত ড্ৰ কৰো, বৃত্তৰ কেন্দ্ৰৰ পৰা এইটো কেন্দ্ৰ জিয়ালৈ মই এডাল জিয়া ধৰিলো, জিয়াডাল হৈছে এ বি হৈ গ'ল জিয়া। তো কৈছে কি বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বয়ে, মানে এইটো কেন্দ্ৰৰ পৰা যে মই এডাল জিয়ালৈ এডাল লম্ব ড্ৰ কৰি দিছো অ চি, এই লম্বডালে এই জিয়াডালক মানে এ বিক সমদ্বিখণ্ডিত কৰিছে বুলি কৈছে। মানে এ চি ইকুৱেল টু মই বি চি দেখাব লাগে। ঠিক আছে, আমি প্ৰথমতে বিশেষ সূত্ৰটো লিখি লওঁ। কি লিখিবলৈ গৈ আছো, বি সূত্ৰ কি হ'ব, ও কেন্দ্ৰীয় বৃত্তৰ এ বি জিয়া। ঠিক আছে, নেক্সট এ বি জিয়া আৰু ও চি জিয়াৰ ওপৰত থকা লম্ব। ঠিক আছে, লম্ব বুলি কোৱাৰ লগে লগে আমি এটা বস্তু সদায় আমি গম পাই যাওঁ যে এই এংগল কেইটা কি হৈ আছে, 90 ডিগ্ৰী ফৰ্ম হৈ আছে। এইটো কি হ'বগৈ, 90 ডিগ্ৰী হ'ব। ঠিক আছে, এতিয়া আমি প্ৰমাণ কৰিব লাগে কি যে এ চি ইকুৱেল টু বি চি আমি দেখাব লাগে। আমি কি লিখিমগৈ, প্ৰমাণ কৰিব লাগে যে কি হ'ব, এ চি ইকুৱেল বি চি। ঠিক আছে, এতিয়া চাব কথাটো কেনেকুৱা, আমি অংকন কৰিব লাগিব। অংকন কৰাটো কেনেকুৱা হৈ যায় যে আমি যদি এ চি আৰু বি চি যদি মই দেখাব লগা হয়, তে মই এই ইয়াত দুটা ত্ৰিভুজ ফৰ্ম কৰিব লাগিব। তেতিয়া আমি সৰ্বসম দেখাব পাৰিম। সৰ্বসম দেখালে আমি বাকী কেইটা বাহুকেইটা আমি কনগ্ৰুৱেন্ট বা চিপিচিডি আমি লৈ যাব পাৰিম। ঠিক আছে, জানিবলৈ হ'লে আমি কি কৰিব লাগিব, অংকন কৰিবলৈ যিহেতু আমি যাম, কি হ'ব, আমি এ অ টো মই এনেকে সংযোগ কৰি দিলো আৰু অ বি টো মই সংযোগ কৰিছো। কি লিখিম গৈ মই এতিয়া, এ অ আৰু বি অ সংযোগ কৰা হ'ল। ঠিক আছে, এতিয়া আমি প্ৰমাণলৈ আহিলো। প্ৰমাণ কেনেকে কৰি চাব, আমি আগতে কৰা নিচিনাকে মই আগৰ ভিডিঅ'ত অলৰেডি আগৰ উপপাদ্যখিনি প্ৰয়োগ কৰি দেখাইছিলো, সেই তাৰ কনচেপ্টৰ সৈতে একেই হৈ যায়। যে ত্ৰিভুজত আমি সৰ্বসম দেখাব লাগিব। সৰ্বসম কি দেখাম, এতিয়া ত্ৰিভুজ এ অ চি আৰু ত্ৰিভুজ বি অ চি পৰা। ঠিক আছে, ইয়াত কি হ'ব চাওক, এংগল এ চি অ ইকুৱেল এংগল বি চি অ। এই চাব, এ চি অ এইটো এংগল, বি চি অ এইটো এংগল কিয় সমান আহিব, তাৰ কাৰণে লম্ব বুলি আমাক কৈ দিছিলে 90 ডিগ্ৰী, হয় নে? ইকুৱেল টু কি হ'ব, মই কি লিখিলো 90 ডিগ্ৰী, ইয়াত লিখিম মই কি গিভেন বুলি লিখি দিম, কাৰণ আমাক দিয়াই আছে লম্ব বুলি, হয় নে? নেক্সট মই কি কৰিলো চাওক, নেক্সট মই কি লিখিম, এ অ ইকুৱেল টু হৈছে বি অ। এ অ ইকুৱেল টু বি অ, কিয় ব্যাসাৰ্ধ, হয় নে কথাটো? এ অটোৰ লগত বি অটো ব্যাসাৰ্ধ হৈ আছে, হয় নে? এতিয়া চাব নেক্সট, এই অ চি ডাল দুইটা ত্ৰিভুজৰ কাৰণে কি হ'ব, সাধাৰণ বাহু হ'ব, হয় নে? মই কি লিখিমগৈ, অ চি ইকুৱেল টু অ চি
ই হ'ব কিমান সাধাৰণ বাহু ঠিক আছে এটা চাওকচোন আমি 90 ডিগ্ৰী এটা পালো সাইড এটা পালো আৰু সাইড এটা পালো হয়নে ৰাইট এংগল হাইপোটেনাছ সাইড এটা ফৰ্মুলা আছে নহয় আমাৰ থিওৰেম চিকাৰ্যটা আছে ৰাইট এংগল হাইপোটেনাছ সাইড এটা কি হ'বগৈ therefore triangle AOC triangle BOC কি হ'বগৈ RHS স্বীকার্য মতে ঠিক আছে তে RHS স্বীকার্য মতে আমাৰ এইটো কি হ'বগৈ সৰ্বসম হৈ গ'ল তে সৰ্বসম যেতিয়া হৈ যাব আমি কি কৰিব পাৰো AC লগত আমি BC দেখাব পাৰো তে কি হ'বগৈ AC = BC কি হ'বগৈ CPCT হৈ গ'ল তে এইটো প্ৰপটো আছিল হয়নে তে এইটোকে আমাক দেখাব দিছিলে যে কোনডাল জিয়াৰ লৈ যদি আমি এটা লম্ব ড্ৰ কৰো সেই লম্বডালে জিয়াডালক কি কৰিব সমদ্বিখণ্ডিত কৰিব আৰু আমি এইটো প্ৰমাণ কৰি দিলো হয়নে নিশ্চয় আপোনালোকে বুজিব পাৰিছে তে ইয়াৰ পিছত আমি ইয়াৰ 10.4 যিটো উপপাদ্য আছে আমি সেই উপপাদ্যটোলৈ আমি আগবাঢ়িম আমি 10.4 উপপাদ্যটোৰ মাজলৈ আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে এটা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে টনা ৰেখাই এডাল জিয়াক সমদ্বিখণ্ডিত কৰিলে ৰেখাডাল জিয়াডালৰ ওপৰত লম্ব আমি অলপ আগত কি প্ৰমাণ কৰিলো যে এডাল ৰেখাৰ জন্য জিয়াৰ যদি লম্ব এডাল আপা হয় তে সেই লম্বডালে জিয়াডালক সমদ্বিখণ্ডিত কৰে আমি সেইটো প্ৰমাণ কৰিছো অকণ আগত ইয়াৰ বস্তুটো আছে ইয়াত উল লাগি আছে ইয়াত কি হ'ব বস্তুটো চাব ইয়াত মই এটা সাৰ্কেল ড্ৰ কৰো সাৰ্কেল যদি এটা মই ড্ৰ কৰোঁগৈ সাৰ্কেলটোত কি হ'ব এটা কেন্দ্ৰ থাকিব হয়নে অলপ আগত আমি কি প্ৰমাণ কৰিছিলো যে এডাল জিয়ালৈ যদি মই এপাডাল লম্ব ড্ৰ কৰো কি কৰিব সমদ্বিখণ্ডিত কৰিবলৈ আমি প্ৰমাণ কৰিছিলো এইবাৰ কৈ দিছে যে ইয়াৰ পৰা ৰেখাডালে সমদ্বিখণ্ডিত কৰিছে তেহলে ই লম্ব বুলি কৈছে এবাৰ সমদ্বিখণ্ডিত আমাক কৰা বুলি কৈ দিলে এতিয়া কি দেখাব লাগে এই দুটা কোণ 90 ডিগ্ৰী দেখাব লাগে বা কি দেখাব লাগিব OC পাৰপেন্ডিকুলাৰ টু AB মই দেখাব লাগে ঠিক আছে আমি এই প্ৰমাণটো মাজৰে আমি আগবাঢ়ো ইয়াত কি হ'ব প্ৰথমে বিশেষ সূত্ৰ লিখিব লাগিব কি বুলি লিখিম মই এতিয়া বি সূত্ৰ লিখিছো তে কি হ'ব O কেন্দ্ৰীয় বৃত্তৰ AB জিয়া হৈছে কেন্দ্ৰৰ মাজেৰে টনা OC ৰেখাই AB ক সমদ্বিখণ্ডিত কৰিছে যদি সমদ্বিখণ্ডিত কৰিছে তেনেহলে আমি কি পামগৈ অৰ্থাৎ AC = BC ঠিক আছে তে AC = BC টো আমাক ক্লিয়াৰ হৈ আছে প্ৰমাণ আমি কি কৰিবলৈ গৈ আছো প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ যে OC পাৰপেন্ডিকুলাৰ টু AB ঠিক আছে তে আমি এই OC টো ইয়াৰ পৰা লম্ব বুলি আমি দেখাব লাগে আৰু দেখাবলৈ হলে কি কৰিব লাগিব আমি 90 ডিগ্ৰী বনাব লাগিব হয়নে এতিয়া এই কথাটো কেনেকৈ কৰিম আমি জানোনে আমি এতিয়া প্ৰথমে কি লিখিম অংকন লিখিম অংকন যদি মই অংকন লিখো অংকন কি কৰিম মই এতিয়া ইয়াত AO টো কানেক্ট কৰিছো কি লিখিলো AO আৰু BO সংযোগ কৰা হল ঠিক আছে এই অলপ আগত কোৱা আছে আমি ত্ৰিভুজটা কি কৰিব লাগিব সৰ্বসম দেখাব লাগিব প্ৰমাণটো কি কৰিম এতিয়া চাওক ত্ৰিভুজ AOC আৰু ত্ৰিভুজ BOC পৰা ঠিক আছে তে এতিয়া আমি কি হ'বগৈ আমি কি লিখিব পাৰো AO = BO এতিয়া AO = BO কিয় এই বৃত্তটো ব্যাসাৰ্ধ হয় নে বাৰু ব্যাসাৰ্ধ হয় আমি কি লিখিম ইয়াত আমি ব্যাসাৰ্ধ বুলি লিখিলো নেক্সট কি হ'বগৈ আমি AC = আমি BC লিখিব পাৰো কাৰণ AC কোণৰ লগত BC কোণ সমদ্বিখণ্ডিত কৰিছে বুলি আমাক কৈ দিছে আমি অৰ্থ বুলি লিখি লৈছিলো হয়নে AC = BC গিভেন আমাক দিয়া আছে ঠিক আছে নেক্সট আমি কি লিখিব পাৰো এই OC বাহুটো OC = OC
কি হ'বগৈ সাধাৰণ বাহু ঠিক আছে তো ই সাধাৰণ বাহু হৈ গ'ল ই হৈ গ'ল দিয়া আছে ই হৈ গ'ল ব্যাসাৰ্ধ তো বাহু 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 স্বীকাৰ্য মানে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম হৈ যাব তো এটাকে আমি কি লিখিব পাৰোঁ ত্ৰিভুজ AOC সৰ্বসম ত্ৰিভুজ BOC কিহৰ কাৰণে SSF স্বীকাৰ্য মতে ঠিক আছে SS স্বীকাৰ্য মতে যেতিয়া ইহঁত দুটা সৰ্বসম হৈ গ'ল তেতিয়া আমি কি লিখিব পাৰোঁ যে ACO BCO এই এংগল দুটা কি হ'ব ইকুৱেল হ'ব মানে CBCD এটাকে এংগল ACO ইকুৱেল এংগল BCO কিহৰ কাৰণে আহিলে CPCD তো এই দুটা এংগল কিহৰ কাৰণে হৈ গ'লগৈ সমান হৈ গ'লগৈ ইহঁতে CPCD হৈ গ'ল ঠিক আছে এতিয়া আমি চাওক সমান পাই গ'লো আমি কি দেখাব লাগিব কিবা এটা প্ৰকাৰে যদি আমি এটা 90 ডিগ্ৰী যদি দেখাব পৰা যায় তেনে আমি কি গম পামগৈ OC পাৰপেন্ডিকুলাৰ টু AB হ'ব ঠিক আছে তো আমি এইখিনি বস্তু মুছিব লাগিব যদি আপোনালোকে লিখি লোৱা নাই এতিয়া এটা স্ক্ৰিনশ্বট মাৰি লওক মই 1 সেকেন্ড সময় এটা দি দিছো আশা কৰিলো স্ক্ৰিনশ্বট বা লিখি ললে আপোনালোকে মই মুছি দিছো এখন জায়গা ওকে এতিয়া আমি কি লিখিম জানেনে এতিয়া আমি কি লিখিম গৈ এতিয়া আমি এটা বস্তু পাইছিলো এটা কনসেপ্ট পাইছিলো ৰেখা আৰু কোন চেপ্টাৰটো 6 নম্বৰ চেপ্টাৰটো কি আছিল যে ৰৈখিক জুৰীয়া কোণৰ মান সলাই কি হৈ যায়গৈ 180 ডিগ্ৰী হয় তে এই দুটা কোণ যদি মই যোগ কৰি দিলে ৰৈখিক জুৰীয়া কোণ হৈ আছে না বাৰু তে কি হ'বগৈ 180 ডিগ্ৰী হ'ব তে কি হ'বগৈ এটাকে এংগল ACO প্লাস এংগল BCO ইকুৱেল কি হ'বগৈ 180 ডিগ্ৰী ঠিক আছে এটা চাচোন এই ACO আৰু BCO দুটা সমান হৈ আছে না বাৰু আছে তে কি কৰিব পাৰো মই ACO প্লাস এংগল BCO ইকুৱেল কি হ'বগৈ 180 ডিগ্ৰী আৰু এতিয়া আমি BCO ৰ মই কি লিখিব পাৰো মই ACO বুলি লিখিব পাৰো এতিয়া আমি কি কৰিব চাচোন ACO আৰু ACO কি হ'বগৈ 2 এংগল ACO ইকুৱেল কি হ'বগৈ 180 ঠিক আছে এই দুটা ACO কি কৰিব লাগিব 2 ACO হৈ গ'ল ঠিক আছে এতিয়া চাচোন এই দুটা ACO ৰ পৰা কি হ'বগৈ যে আমি যদি ACO লিখো তে কি হ'বগৈ 180/2 হয় না তে 180/2 কৰিলে এটাকে কি হ'বগৈ এংগল ACO কি হ'বগৈ 90 ডিগ্ৰী হৈ যাব হয় না এই চাচোন 90 ডিগ্ৰী যেতিয়া হৈ যাব তেতিয়া মই কি কৰিব এইখিনি বস্তু মুছি দিও অকমান যদি 90 ডিগ্ৰী হৈ গ'ল তে ACO যদি 90 ডিগ্ৰী হৈ গ'ল তেনে হলে আমি BCO কেন বুলি ক'ব পাৰো কাৰণ 90 ডিগ্ৰী ক'ব পাৰো কাৰণ যিহেতুকে সমান বুলি আমি অলৰেডি প্ৰমাণ কৰিছিলো হয়নে কথাটো এসা এতিয়া U90 ডিগ্ৰী হৈ গ'ল U90 ডিগ্ৰী হৈ গ'ল তে কি হ'বগৈ এটাকে কি হ'বগৈ OC পাৰপেন্ডিকুলাৰ টু AB ঠিক আছে তে আমি এবাৰ কি গম পালোগৈ যে OC টো AB ৰ ওপৰত লম্ব হৈ আছে ঠিক আছে বুজিব পাৰিছনে কথাটো এবাৰ কি দিছিলে যে বৃত্তৰ কেন্দ্ৰৰ পৰা যদি আমি এটা ৰেখা যদি সমদ্বিখণ্ডিত কৰে জিয়াদলক তেতিয়াহ'লে সি কি হ'ব ইয়াৰ লম্ব হ'ব তে আমি প্ৰমাণটো বুজিব পাৰিছো চাগে নিশ্চয় আৰু আমি যেতিয়া মেইন কথাটো হৈছে কি আমি কি কৰিব লাগিব ত্ৰিভুজ দুটা সৰ্বসম কৰিব লাগিব ত্ৰিভুজ দুটা আমি সৰ্বসম কৰিম কেনেকৈ এটো লগত এটো বাহু সমান এটো লগত এটো বাহু সমান এটো হ'ল সাধাৰণ বাহু বাহু স্বীকাৰ্য ত্ৰিভুজ দুটা সৰ্বসম এই দুটা এংগল সমান তে কি হৈ গ'ল ৰৈখিক জুৰীয়া কোণ আহি গ'ল আৰু এটা কথা ইয়াত মই লিখি নিদিলো ইয়াত আমি লিখি দিওঁ ৰৈখিক জুৰীয়া কোণ ঠিক আছে তে ৰৈখিক জুৰীয়া কোণ আমি লিখি দিলে বেছি গ্ৰহণযোগ্যতা পায় ঠিক আছে আৰু এইটো আছে ইয়াৰ আনসাৰটো আৰু আপোনালোকৰ সুবিধা হওক আমি আপলোড কৰিলো আৰু পিছৰ পৰ্যায়লৈ আমি আগবাঢ়ো আহকচোন আমি 10.5 উপবাদ্যটোৰ মাজলৈ আমি আগবাঢ়িছো কি দিয়া আছে পৰত্ব তিনিটা একৰেখীয় নোহোৱা বিন্দুৰ মাজেৰে মাত্ৰ এটাহে বৃত্ত আঁকিব পাৰি এটো সঁচা কথা কিন্তু ইয়াত আমি প্ৰমাণটো আমাক নালাগে কিন্তু আমি আঁকিব কেনেকৈ লাগিব সেই ষ্ট্ৰাকচাৰটো আমাক কেনে লাগিব হয়নে আৰু এটো এমসিকিউ বেছিকৈ সোধা দেখা যায় যে তিনিটা বিন্দুৰ মাজেৰে একৰেখীয় এটা বৃত্ত আঁকিব পৰা যায় বা দুটা বিন্দুৰ মাজেৰে আঁকিব পাৰি নে নোৱাৰি এখনৰ কিছুমান বস্তু কুৱেশ্যন আহে ঠিক আছে এতিয়াটো আমি চাবলৈ যাওঁ আমি কেনেকৈ আঁকিম যেহেতুকে মোৰ কম্পাছৰ অলপ অসুবিধা আছে মই অলপ আপোনালোকক সিম্বলাইজ কৰি বস্তুটো বুজাব ট্ৰাই কৰিম আপোনালোকে চেষ্টা চাবচোন বাৰু ইয়াত মই তিনিটা বিন্দু দি ললো তিনিটা বিন্দু দিছো নিৰ্দিষ্ট বিন্দু যিকোনো কথা নাই খালি একৰেখীয় হ'ব নালাগে
নাম দিলো কি মই এ, ইয়াত দিলো মই বি, ইয়াত দিছো মই সি। ঠিক আছে, এতিয়া মই কি কৰিলো এ বি আৰু এ বি সি টো মই সংযোগ কৰি দিলো। ঠিক আছে, সংযোগ কৰাৰ পিছত আমি কম্পাছৰ সহায়ত আমি কি কৰিব লাগিব, ইয়াক লম্ব সমদ্বিখণ্ডক আঁকিব লাগিব। লম্ব সমদ্বিখণ্ডক কেনেকে আঁকে, যে আমি কম্পাছডাল লৈ আমি ইয়াত জুখি চাম, আধাতকৈ বেছিকে ল'ব লাগিব। আধাতকৈ বেছিকে যদি মই কম্পাছডাল লৈ লওঁ, মই ইয়াত এটা আৰ্ক কৰো, সেই একে ব্যাসাৰ্ধত আমি তলফালে এটা আৰ্ক কৰো। ঠিক আছে, সেই একে ব্যাসাৰ্ধত আমি বি বিন্দুক কেন্দ্ৰ কৰি পেলাই আকৌ কি কৰিম, আমি এই চাপটোত কাটাকে আমি এনেকে আৰ্ক কৰিলো। আমি এই লাইনটো আমি এটা ড্ৰ কৰি দিম। এই কাট বিন্দুটোৰ পৰা আমি কি কৰিম, এই কাট বিন্দুটোলে আমি কি কৰিম, লাইনটো এনেকে ড্ৰ কৰি দিম। ঠিক আছে, ড্ৰ কৰি দিলো। ওকে, ইয়াৰ কাৰণে এইটো লম্ব সমদ্বিখণ্ডক হৈ গ'ল। ঠিক আছে, ঠিক একেদৰে আকৌ সেই সেম প্ৰচেছতে আমি বি চি কি কৰিব লাগিব, মই লম্ব সমদ্বিখণ্ড ড্ৰ কৰিব লাগিব। ইয়াতো সেই একেটাই, মই আধাতকৈ বেছি ল'ব লাগিব। মই ইয়াত মই ড্ৰ কৰি ললো, ইয়াত মই আঁকিলো, ইয়াত মই হেৰি কৰি পেলাই ইয়াত আৰ্ক কৰিলো। এতিয়া ইয়াত মই কি কৰিব লাগিব, মই এইটো কানেক্ট কৰিলো, এই যে মই বহাই দিলো, ওপৰলে বাঢ়ি গল। বাঢ়ি যোৱাৰ পিছত চাব, যিটো পইণ্টত আমি কাট কৰিছে, ইয়াৰ লম্ব সমদ্বিখণ্ডক আৰু ইয়াৰ লম্ব সমদ্বিখণ্ডকে যিটো কাট কৰিছে, সেয়াক আমি কি বুলি নামটো দিম, ইয়াত আমি ও বুলি নামটো দিম। ঠিক আছে, বুজিব পাৰিছো নে বাৰু? এতিয়া মই আস্তানি লোৱা নাই কাৰণে বা মোৰ মাজেদি নাই যোৱা, আপুনি কম্পাছডাল ব্যৱহাৰ কৰিলে আপুনি গম পাই যাব। ঠিক আছে, নেক্সট কি কৰিব, এই ও আৰু এই যিটো ব্যাসাৰ্ধ আছে, আৰু তাক ব্যাসাৰ্ধ হিচাপে ল'ব, লৈ পেলাই এটা চাৰ্কুল ড্ৰ কৰি দিবচোন। ও এ ব্যাসাৰ্ধ হিচাপে লৈ যদি মই এনেকে যে এটা চাৰ্কুল ড্ৰ কৰিবলৈ গুচি যাওঁ, চাৰ্কুল ড্ৰ কৰিলে কি হ'ব, এটা ধুনীয়া এটা কি বুলি হ'ব, বৃত্ত আমি পাই যাম। ঠিক আছে, এইটোৱে আছিলে আমাৰ এই উপপাদ্য 10.5 আমাৰ আনচাৰটো। আমি এইটো পৰীক্ষাত নাহে, এইটো সঁচা কথা। আমি পৰীক্ষাত MCQ কথা সুধিব পাৰে, বা কেতিয়াবা আমি প্ৰেক্টিকেলৰ ক্ষেত্ৰত আমি এইটো দিব পৰা যায়। এই কথাটো কেনেকুৱা, এইটোত কোনো প্ৰমাণৰ কথা নাহে, প্ৰমাণ দৰকাৰ নাই। ঠিক আছে, আমি আঁকিবলৈতো শিকিব পাৰিম, বুজিব পাৰিলো চাগে। এতিয়া আমি 10.3 অনুশীলনীটো আমি আগবাঢ়ি যাওঁ। আমি অনুশীলনী 10.3 মাজলৈ আমি আগবাঢ়ো। ইয়াত 1 নম্বৰটো কি দিছে চাব, 1 নম্বৰটো ইয়াত কি দিছে, যে পৰস্পৰ ছেদ কৰাকৈ আৰু নকৰাকৈ দুটা বৃত্ত অংকন কৰিব দিছে। আমি এইবিলাক বুজাইহে দিব পাৰিম, মানে বস্তুটো কি হৈছে, পৰীক্ষা তেনেকে অহা কোনো সন্দেহ নাইকিয়া নাহে, কিন্তু আমি MCQ কিন্তু সুধিব পাৰে। গতিকে আমি বস্তুটো ধুনীয়াকে আমি কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰিম। আপোনালোকৰ চাব, পৰস্পৰ ছেদ কৰাকৈ আৰু নকৰাকৈ দুটা বৃত্ত মই অংকন কৰিলো। এটা হৈছে ছেদ কৰাকৈ আৰু এটা হৈছে ছেদ নকৰাকৈ। মই এইটো ছেদ কৰা আৰু ছেদ নকৰা দুটা মই বৃত্ত আঁকি ললো। ইয়াত কৈছে কি যে বৃত্ত অংকন কৰা, প্ৰত্যেককে বৃত্তৰ কিমান সাধাৰণ বিন্দু আছে সুধিছে, আৰু সাধাৰণ বিন্দু সৰ্বোচ্চ সংখ্যা কিমান সুধিছে। এতিয়া চাব কথাটো কেনেকুৱা, যদি মই এই দুটা বৃত্ত যদি মই চাবলৈ যাওঁ, এতিয়া কাটাকটি কৰিছে, হয়নে? কাটাকটি সাধাৰণ বিন্দু মানে কি, যে দুইটাৰ কাৰণে কোনটো কমন পোৰ্চন কমন আছে। এতিয়া বৃত্ত কেতিয়া কাটে, এটা বিন্দুত কাটে, মানে এই বিন্দুটো দুইটা বিন্দুৰ কাৰণে হয় নে বাৰু? হয়। ইয়াৰ কাৰণে এইটো বিন্দু আছে নে? আছে। ইয়াৰ কাৰণে সাধাৰণ বিন্দু কিমান হ'ব, সাধাৰণ বিন্দু কিমান হ'বগৈ, সাধাৰণ বিন্দু 2 হ'ব। কাৰণ পৰস্পৰ কটাকটি কৰিলে সাধাৰণ বিন্দু কি হৈ যায়গৈ, 2, আৰু সৰ্বোচ্চ কি 2 হ'ব, কাৰণ কাটাকটি কৰিছে যেতিয়া সি 2 হ'ব। ঠিক আছে, আৰু এইটো হৈছে কাটাকটি কৰা নাই, আৰু কাটাকটি নাই কৰাৰ কাৰণে ইয়াত কি হৈছে, কোনো ধৰণৰ ইয়াত কমন পোৰ্চন নাই, মানে কমন বিন্দু নাই। সাধাৰণ বিন্দু নাইকিয়া, সাধাৰণ বিন্দু কি হ'বগৈ, সাধাৰণ বিন্দু হ'ব ইয়াত 0। সাধাৰণ বিন্দু কি হ'বগৈ, সাধাৰণ বিন্দু হ'ব 0। বুজিব পাৰিলে বা কথাটো? এতিয়া মই MCQ সুধিব, এইটো অংক প্ৰমাণত নাহে, ইয়াত মেথছ কৰিবলৈ নাহে। কি সুধিব পাৰে, যে দুটা বৃত্ত যদি পৰস্পৰ কটাকটি কৰে, সৰ্বোচ্চ এটা সাধাৰণ বিন্দু কিমান হ'ব, এইটো কিমান হ'বগৈ, 2 হ'ব। ইয়াত কিমান হ'বগৈ, 0 হ'ব। ঠিক আছে, আৰু আমি তেনেহ'লে এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ আমি আগবাঢ়ো। আমি 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছো। ইয়াত কি দিয়া আছে, যে তোমালোকক এটা বৃত্ত দিয়া আছে, আৰু বৃত্তটো কেন্দ্ৰ নিৰ্ণয় কৰিবলৈ অংকন প্ৰণালী দিয়া বুলি কৈছে। এতিয়া একদম চিম্পল কথাটো চাব, এটা বৃত্ত দিয়া হৈ আছে, বৃত্তটো কি হৈ আছে, বৃত্তটো দিয়া হৈছে, কেন্দ্ৰটো আমি নিৰ্ণয় কৰিব লাগে। কেন্দ্ৰ নিৰ্ণয় কৰিবলৈ হ'লে একদম চিম্পল কথাটো কেনেকুৱা, আমি অলপ আগত আমি কি ড্ৰ কৰিছিলো, 3টা বিন্দু ড্ৰ কৰি পেলাই আমি লম্ব সমদ্বিখণ্ডক ড্ৰ কৰিছিলো, হয়নে? আমি কেন্দ্ৰটো পাইছিলো। এইটো চিম্পল কৰকচোন। ইয়াত আমি কি কৰোঁ, আমি দুটা লাইন, আমি দুটা কৰ্ড যে আমি নিজৰ ইচ্ছা মতে আমি আঁকি ললো। আঁকি লৈ ইয়াত আপোনালোকে লম্ব সমদ্বিখণ্ডক আগতে কৰা নিচিনাকে
তে লম্ব সমদ্বিখণ্ডটো কেনেকৈ আছিলে আধাতকৈ বেছি ব্যাসাৰ্ধ ল'ব লাগে আৰু তাক আমি কি কৰিব লাগিব এনেকৈ টানি দিব লাগিব টানি দিলো ঠিক আছে তেনেকৈ ইয়াক আমি লম্ব সমদ্বিখণ্ড কৰকচোন আমি কৰি দিলে আমি কৰি দিয়াৰ লগে লগে ই কি হ'ব ই এনেকৈ আহি গ'ল হয়নে য'ত কাটাকুটি কৰিছে সেইটো হ'ব বৃত্তটোৰ বিন্দু অংকন বুলি লিখিব দিছে আৰু আমি লিখিলে হৈ গ'ল যে এটা বৃত্ত অংকন কৰিলো তাৰ আমি নিৰ্দিষ্ট কোনো তিনিটা বিন্দু আমি লোৱা হ'ল এ বি চি এ বি লম্ব সমদ্বিখণ্ডক অংকন কৰা হ'ল বি চি লম্ব সমদ্বিখণ্ডক গালে আগৰ লম্ব সমদ্বিখণ্ডক গালক ও বিন্দুত কটাকটি কৰিছে ও হৈছে বৃত্তটোৰ কেন্দ্ৰ ঠিক আছে তো এনেকৈ লিখিলে হৈ যাব মই লিখি দিছো বাৰু লাইন দুটা বৃত্ত অংকন কৰা বৃত্ত অকা হল ঠিক আছে দুই নম্বৰ পইণ্ট আমি কি লিখিম যে বৃত্তৰ ওপৰত a, b, c নিৰ্দিষ্ট বিন্দু লোৱা হল ঠিক আছে ঠিক আছে নেক্সট আমি কি কৰিম গৈ 3 নম্বৰ কি লিখিম a b ৰ ওপৰত লম্ব সমদ্বিখণ্ড অকা হল ঠিক আছে 4 নম্বৰ আমি কি লিখিম BC ৰ ওপৰত অকা লম্ব সমদ্বিখণ্ডকে আগৰ লম্ব সমদ্বিখণ্ডকক কি হৈছে ও বিন্দুত কাটিছে এনেকে ও বিন্দুৱে হল বৃত্তৰ কেন্দ্ৰ ঠিক আছে তো এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 2 আমাৰ অংকভাৱে লিখিব দিছিলে আমি লিখিব চেষ্টা কৰিলো তো এতিয়া আমি 3 নম্বৰ কোৱেশ্যনটোৰ মাজলৈ আমি আগবাঢ়িম 3 নম্বৰ কোৱেশ্যনটোলৈ আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে যদি দুটা বৃত্তই দুটা বিন্দুত কটাকটি কৰে এতিয়া মই ইয়াত আকৰ্ষণ দুটা বৃত্ত মই অংকন কৰিলো কৈছে কি যে সিহঁতৰ দুটা বিন্দু কটাকটি কৰিছে ওকে সিহঁতৰ কেন্দ্ৰ সাধাৰণ জিয়াৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত অৱস্থিত মানে কেন্দ্ৰটো হৈ আছে ইয়াত হয়নে এতিয়া চাব কথাটো কেনেকুৱা ইহঁতৰ সাধাৰণ জিয়া বুলি কওঁতে কি হ'বগৈ সাধাৰণ জিয়া হৈছে এইডাল হয়নে এই কেন্দ্ৰৰ পৰা যেন আমি টানিছো এডাল কি হৈছে লম্ব সমদ্বিখণ্ডকৰ ওপৰত আছে বুলি কৈছে এতিয়া চাব কথাটো কেনেকুৱা যদি মই ইয়াত o ডেশ a b আৰু তোমাৰ c দি দিলো এতিয়া চাবচোন এই ab ডাল আৰু ab ডাল দুইটা বৃত্তৰ কাৰণে সাধাৰণ জিয়া হৈ আছে হয়নে আৰু এটা বস্তু আমি কি জানো যে বৃত্তৰ জিয়ালৈ কেন্দ্ৰৰ পৰা তোমাৰ ৰেখা ডালে যদি কি হ'বগৈ ই লম্ব সমদ্বিখণ্ডক হয় আমি জানো তো এতিয়া চাব যদি মই এই ত্ৰিভুজটোৰ কথা চাব বৃত্তৰ কথা চাবলৈ যাওঁ তে o কেন্দ্ৰৰ মাজেৰে কি হৈছে আহিছে ইকত মিলিত হৈছে চিত মিলিত হৈছে তো কি হ'বগৈ ac আৰু bc কি হ'ব লম্ব সমদ্বিখণ্ডক হ'ব সেই একেটা কথা ক'লে মই সিটো সাইডৰ পৰা চাওঁ কি হ'বগৈ o দেশৰ পৰা আহিলে কি হ'ব oc টো ac আৰু bc ৰ ওপৰত লম্ব সমদ্বিখণ্ডক হৈ আছে হয়নে কথাটো আৰু এই অংকটো কোনো ধৰণৰ প্ৰমাণ আমাক নালাগে আমি জাস্ট বুজিব পাৰিলে হৈ গ'ল আৰু এটো এমসিকিউৰ সুধিব হয় নে নহয় yes or no বুলি সুধিব বা উক্তি যুক্তি যে আহে যে আমাৰ এমসিকিউত সেই মতে কোৱেশ্চনটো আহিব তাৰপৰা সেই এটা বস্তু হয় কথাটো হয় যে লম্ব সমদ্বিখণ্ডৰ ওপৰত আছে কেনেকৈ আছে কাৰণ a b ডাল হৈছে দুইটা বৃত্তৰ কাৰণে কি হয় জিয়া হৈ যায় আৰু আমি কি জানো যে জিয়ালৈ কেন্দ্ৰৰ পৰা আমাৰ ৰেখা ডালে ইয়াক লম্ব সমদ্বিখণ্ড কৰে জানো আমি এই কথাটো কাৰণ প্ৰমাণ কৰিছো ন হয়নে তো কি হ'বগৈ oc টো ইয়াৰ কি হ'বগৈ ab লম্ব সমদ্বিখণ্ড o ডেশটো হ'ব ইয়াৰ লম্ব সমদ্বিখণ্ড সো যেহেতুকে o আৰু o ডেশটো এটা লাইনে হৈ যায় তো এই কি হৈ গ'ল আমাৰ প্ৰমাণ হৈ গ'ল ঠিক আছে তো আমি এটি আছিলে 10.3 3 নম্বৰ কোৱেশ্চনটো আছিলে আৰু আমি ওইখিনি 10.3 টো আমি ইতিমধ্যে আমি শেষ কৰিলো আৰু এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়ে আমি যেটা উপবাদ্য আছে আমি সেই উপবাদ্যখিনি আমি প্ৰয়োগ কৰিবলৈ আমি আগবাঢ়ো আমি 10.6 উপবাদ্যটোলৈ আমি আগবাঢ়িছো
তাত কি দিয়া আছে এটা বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকে আমাক প্ৰমাণ কৰিব দিছে এতিয়া চাওক যদি মই চাওঁ যদি মই এডাল জিয়া মই ড্ৰ কৰিছো এইডাল হৈছে সমান জিয়া নাম দিলেলো মই কি এ বি সি ডি মই দি লৈছো ঠিক আছে এই প্ৰমাণ কৰিব কি লাগিব যে মই এইডাল হৈছে কি হ'বগৈ ও যদি ৰাখো ইয়াত মই এল দি ইয়াত দিছো মই কি বুলি কয় এম তেনে কি দেখাব লাগে যে ও এল আৰু ও এম টো সমান বুলি দেখাব লাগে ঠিক আছে এতিয়া চাওক এটা কথা কেনেকুৱা আমি ও এল আৰু ও এম টো এটা বস্তু সদায় কেনেকুৱা শৰ্টেষ্ট ডিসটেন্স মানে আমি লম্ব ডিসটেন্সটো হৈছে সকলোতকৈ শৰ্টেষ্ট ডিসটেন্স আমি যদি চাওঁ যে মোৰ পৰা 90 ডিগ্ৰী এংগলত যোন আছে কি হ'ব মোৰ সবতকৈ ওচৰত থকা ব্যক্তি বা ওচৰত থকা বস্তু ঠিক একেদৰে এটা মই এটো টানিছো যে ইহত কি বুজাই আছে ইয়াত 90 ডিগ্ৰী বুজাই আছে ঠিক আছে কা শৰ্টেষ্ট ডিসটেন্স তো 90 ডিগ্ৰী হয় লম্ব হয় আমি জানো ওকে নেক্সট এটা আমি বিশেষ সূত্ৰ লিখি লব লাগিব কি লিখিম গৈ বিশেষ সূত্ৰটো বি সূত্ৰ বুলি লিখিছো মই কি লিখিলো ও কেন্দ্ৰীয় বৃত্তৰ এ বি আৰু সি ডি দুডাল সমান জিয়া ঠিক আছে সমান জিয়া বুলি মই কৈ দিছে আৰু কি কৰিম গৈ প্ৰমাণ কৰিব লাগে যে কি হ'ব যে ও এল ইজ ইকুৱেল টু ও এম ঠিক আছে মই ও এল ৰ লগত ও এম টো সমান বুলি দেখাব লাগে তেতিয়া কি হয় সমান দূৰত্বত আছে বুলি আমি গম পাম হয় নাই এতিয়া আমি আহি গলো অংকটো মাত্ৰলে কি কৰিব লাগিব চাও আমি ইয়াত অঙ্কন কৰিব লাগিব অঙ্কন তুমি কৰিম অঙ্কন এনে কৰি আছো চাব আমি ইয়াত কি কৰিলো মই ও বি টো মই কানেক্ট কৰি দিলো কি কৰিলো মই বি ও আৰু ডি ও সংযোগ কৰা হল তাৰপিছত আৰু এটা কথা মই কৈ দিম কাৰণ যেহেতু মই ইয়াত লম্ব আঁকিছো মই কোনখন কোৱা নাছিলে সো মই কৈ দিম যে ও এল পাৰপেন্ডিকুলাৰ টু এ বি ও এম পাৰপেন্ডিকুলাৰ টু সি ডি বুলি কি হ'ব ও এল পাৰপেন্ডিকুলাৰ টু এ বি আৰু ও এম পাৰপেন্ডিকুলাৰ টু সি ডি ঠিক আছে তো আমি ইয়াত কি কৰিলো আমি ইয়াত পাৰপেন্ডিকুলাৰ কৰি ললো ঠিক আছে এতিয়া চাব এই যে মই প্ৰমাণলৈ আহিলো প্ৰমাণটো কৰাৰ আগতে আমি এটা বস্তু জানিছিলো যে কেন্দ্ৰৰ পৰা যিডাল আমি কৰ্ডলৈ জিয়ালৈ এটা লম্ব টানো সেই জিয়ালক কি বুলি কয় লম্ব সমদ্বিখণ্ডক কৰে আমি জানো প্ৰমাণ কৰিছো অলৰেডি তে আমি লিখি লম আমি জানো যে we know that কি লিখিম গৈ আমি কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াক সমদ্বিখণ্ডিত কৰে কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াক সমদ্বিখণ্ডিত কৰে এটা চাওক যদি সমদ্বিখণ্ডিত কৰে তে আমি কি পাম গৈ এ এল ইকুৱেল টু এল বি পাম হয়নে কথাটো তে কি হ'ব গৈ চাওক এটাকে এ এল ইকুৱেল টু হৈ গ'ল এল বি ইকুৱেল কি হ'ব গৈ হাফ অফ এ বি হ'ব ঠিক একেদৰে যদি মই এইটো লৈছো সেইকাৰণে সি এ এল লগত বি এল টো আহিছে যদি মই সিটো লওঁ ও এম টো লওঁ তে এম চি লগত এম ডি হ'ব হয়নে কথাটো তে কি হ'ব গৈ এম চি ইকুৱেল টু এম ডি ইকুৱেল কি হ'ব হাফ অফ সি ডি ঠিক আছে তে এইটো বস্তু হৈ গ'ল এতিয়া চাব কথাটো কেনেকুৱা চাব যেহেতুকে এ বি আৰু সি ডি সমান সিহঁতৰ আধা দুটা সমান হ'ব এল বি লগত মতে এম ডি পাম নে বাৰু পাম এটা বস্তু চাব যদি আপোনালোকে লিখি লোৱা নাই এটা স্ক্ৰিনশ্বট মাৰি লওক সুবিধা হ'ব মই এই ওপৰৰ বস্তুটো মই মুছি দিম এতিয়া ঠিক আছে এতিয়া যদি মই এইখিনি বস্তু মুছি দিওঁ তে আমি এটা কি কৰিম চাব এতিয়া আমি আমাৰ টাৰ্গেটটো কি হৈ আছে আমি ও এল ৰ লগত ও এম টো সম্পৰ্ক দেখাব লাগে হয় না এতিয়া মোক চাব মই ট্ৰায়াঙ্গল কি লম গৈ ও এল বি আৰু ট্ৰায়াঙ্গল ও এম ডি পৰা কি পাম ইয়াত আমি এতিয়া মই চাওক এংগল বি
LO equal to angle DMO equal কিমান হ'ব গৈ 90 ডিগ্ৰী কাৰণ এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী আমি অংকনত কৈ দিছিলো হয় না মই কি লিখিম অংকন মতে ঠিক আছে নেক্সট মই কি লিখিম গৈ BO equal to DO এই BO আৰু DO টো সমান কিয় সমান ব্যাসাৰ্ধ হয় না ব্যাসাৰ্ধ হৈ গল নেক্সট এটা বস্তু চাওক BL equal to হৈছে MD এর 15 কারণ কি আছে এটা বস্তুটো চাব হা মই আপোনাক ইয়াত লিখি দিম যেহেতু AB equal to CD এটা চাব কাৰণ সৰুটা বস্তু আপোনাক এটা পইণ্ট বুজাই আছো এইখিনিতে যে প্ৰয়োজনটো নাথাকে বাৰু চাওক তথাপি AB equal to CD যদি মই লিখি দিওঁ যদি মই দুইফালে যদি মই হাফ কৰো AB equal to যদি মই CD কৰো তে AB যদি মই হাফ কৰো কি হ'ব মই দেখিছো না AB হাফ কিমান LB তে কি হ'ব গৈ LB হৈ গল না তে CD হাফ কিমান আছে MD মই লিখিছিলো MD তে এই বস্তুটো ইকুৱেল হ'ল নে বাৰু হয় না কথাটো তে এই কথাটো মই বুজাব বিচাৰিছো না হয় এইটো আছে বাৰু এটা এই বস্তুটো আপোনালোকে কাষত লিখি থব পাৰে নিজৰ বুজিবৰ কাৰণে ইমান পৰীক্ষাত শো কৰাৰ কোনো প্ৰয়োজন নাথাকে ইয়াৰ বাবে যেহেতু AB equal to CD বুলি শো কৰিলে ঠিক আছে ওকে এটা চাব এটা চাওকচোন ৰাইট এংগল হাইপোটেনাস আৰু এটা সাইড দেখি হ'ব এটাকে ট্ৰায়াঙ্গল OLB সৰ্বসম কি হ'ব ট্ৰায়াঙ্গল OMD কিহৰ কাৰণে হ'ব RHS স্বীকাৰ্য মতে আহিব হয়নে RHS স্বীকাৰ্য মতে ঠিক আছে হৈ গল এটা আমি পাই গলো এটা আমি কি লিখিব পাওঁ এতিয়া মই যেহেতু ত্ৰিভুজটা সৰ্বসম হৈ গল তে কি হ'ব OL equal to হ'ব কিমান OM কিহৰ কাৰণে হ'ব এটো হৈ গল CPCD হৈ গল না তে এইটোৱে আমাৰ প্ৰমাণ আছিল নে বাৰু হয়নে আমাক এইটোৱে উলিয়াব দিছিলে যে বৃত্তৰ সমান জ্যাবোৰ কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকে হয়নে কথাটো তে আমি এটা বুজিব পাৰিলো OL equal to OM ওলাই গল মানে কি হৈ গল যে AB আৰু CD যদি সমান হয় তাহলে OL আৰু OM টো সমান হ'ব তো ইয়াৰ পৰা আমি কি বুজি পাইছো যে কেন্দ্ৰৰ পৰা যিমান দূৰত্ব নাথাকক কিয় যদি জ্যাডাল সমান হয় তে ই কেন্দ্ৰৰ পৰা সদায় সমান দূৰত্বতে থাকে ঠিক আছে আমি বুজিব পাৰিলো সাগে আৰু এতিয়া আমি নেক্সট 10.7 যেটো উপবাদ্য আছে আমি সেই উপবাদ্যৰ মাজলৈ আমি আগবাঢ়ো আমি 10.7 যেটো উপবাদ্য আছে আমি তাৰ মাজলৈ আমি আগবাঢ়ো ইয়াত কি দিয়া আছে চাওক এটা বৃত্তৰ কেন্দ্ৰৰ পৰা সমদূৰত থকা জ্যাবোৰ পৰস্পৰ সমান আমি এইমাত্ৰ কৰা উপবাদ্যটো উল্টাটো তাত কি আছিল যে সমান জ্যাবোৰ কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকে ইয়াত কৈছে কি যে সমান দূৰত্বত থকা জ্যাবোৰ পৰস্পৰ সমান আমি দেখাব লাগে যাৰ কাৰণে আমি চিত্ৰটো কি হ'ব আমি এটা বৃত্ত অংকন কৰিম ঠিক আছে আমি ইয়াত দুটাল জ্যা ড্ৰ কৰি ললো নাম দি ললো মই ইয়াত A B C D কেন্দ্ৰটো হৈ গল ইয়াত আৰু সমান দূৰত্ব বুলি কৈ দিয়া লগে কি হ'ব ইয়াত OL আৰু এটো কি হৈ যায় OM ঠিক আছে এটা প্ৰমাণ কৰিব কি লাগে যে AB equal to আমি CD দেখাব লাগে যদি কিবা এটা প্ৰকাৰে যদি আমি যদি LB equal to আমি MD দেখাব পাৰো তেহলে আমাৰ অংকটো আনসাৰ আহি যাব হয়নে কথাটো এইটো চাব কথাটো কি চাম এটা বিশেষ সূত্ৰ লিখিব লাগিব B সূত্ৰ তে কি হ'ব ইয়াত আমি কি লিখিব পাৰিম চাওক O কেন্দ্ৰীয় বৃত্তৰ কি হ'ব AB আৰু CD কেন্দ্ৰৰ পৰা সমান দূৰত থকা দুডাল জ্যা অৰ্থাৎ কি হ'ব যে আমি OL equal to OM ঠিক আছে প্ৰমাণ কৰিব লাগে যে কি হ'ব প্ৰমাণ কৰিব লাগে যে কি হ'ব এটা কি লিখিম মই ইয়াত AB equal to CD ঠিক আছে তে AB লগত CD টো সমানলি দেখাব লাগে ঠিক আছে এতিয়া আমি চাব আমি অংকন কৰিব লাগিব অংকনটো কেনেকুৱা হ'ব চাওক আমি অলপ আগত আমি যেটো কৈছিলো যে ইয়াৰ আগৰ উপবাদ্যটো যে OL equal to OM ন ইয়াতো কি একেটা লিখিব লাগিব আমি পাৰপেন্ডিকুলাৰ কথা কৈছিলো যে এই কথাটো ইয়াতে আমি মেনশন কৰিব লাগিব তাৰ উপৰি আমি কি কৰিব লাগিব আমি তাত যেনেকৈ আমি কানেক্ট কৰিছিলো OB আৰু OD টো ঠিক একেদৰে আমি কি কানেক্ট কৰিব লাগিব BO আৰু DO
সংযোগ কৰা হল ঠিক আছে হৈ গ'ল এতিয়া কি কৰিম লাষ্টত আমি কি লিখিম OL পাৰপেণ্ডিকুলাৰ টু AB আৰু OM পাৰপেণ্ডিকুলাৰ টু CD ঠিক আছে এতিয়া আমি প্ৰমাণলৈ আহিছো প্ৰমাণত কি হ'বগৈ অলপ আগত আমি লিখাটো আমি লিখিব লাগিব we know that কি হ'বগৈ আমি কি জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যালৈ টনা লম্বই জ্যাডালক সমদ্বিখণ্ডিত কৰে আমি সেই বস্তু লিখি ল'ব লাগিব কেন্দ্ৰৰ পৰা জ্যালৈ টনা লম্বই জ্যাক সমদ্বিখণ্ডিত কৰে ঠিক আছে এতিয়া চাওক যদি সমদ্বিখণ্ডিত কৰে আমি কি লিখিব পাৰো তেহলে আমি AL equal to LB MC equal to MD যেটো বস্তু আমি আগতে অলৰেডি দেখিছিলো কি লিখিব পাৰিম এতিয়া মই AL equal to LB equal to হ'ব half of AB তেনেকৈ আমি কি লিখিব পাৰো MC equal to লিখিব পাৰো মই MD equal to হ'ব কিমান half of CD ঠিক আছে তে এখিলৈকে আমাৰ অংকটো আধাখিনি আমি আহি গ'লো এতিয়া আমি কি দেখাম ত্ৰিভুজটো আমি সৰ্বসম দেখাব লাগিব দেখাই পেলাই আমি LB equal to আমি MD যদি দেখাব পাৰো তাক আমি দুগুণ কৰি দিলে AB equal to CD ওলাই যাব হয় না এটো আগৰ অংকটো সৈতে একদম সেম হৈ আছে কিন্তু অকমান খালি কনসেপ্টটো হয় বেলেগ হয় ঠিক আছে এখিনি যদি আপোনাক লিখি লোৱা নাই কি এটা স্ক্ৰিনশ্বট মাৰি লওক আমি পিছৰ পৰ্যায়লৈ আমি এখিনি মুছি দি আছো আৰু মাৰি ললে চাগে আমি ইকন বস্তু মই মুছি দিছো এতিয়া চাব এতিয়া যদি মই একে লিখিবলৈ যাওঁ তা কি হ'বগৈ ত্ৰিভুজ কি হ'বগৈ BLO আৰু ত্ৰিভুজ MDO ৰ পৰা কি হ'বগৈ এতিয়া OL equal to OM এই OL equal to OM বুলি আমাক দি দিছিলে হয় না মই কি লিখিম এতিয়া মই ইয়াত গিভেন লিখিম ঠিক আছে তেনে হলে আৰু মই কি লিখিবগৈ পাৰো এটা কথা OL equal to OM যে মই লিখিলো আৰু মোৰ 90 ডিগ্ৰী বুলি এটা বস্তু আছে নহয় কাৰণ মই পাৰপেণ্ডিকুলাৰ কথা কৈছিলো নহয় হয় না সেই বস্তুটো মই আগত দেখিলে বেছি সুবিধা হ'ব কাৰণ যেহেতুকে আমি ফৰ্মুলাটো RHS ত যাম ৰাইট এংগল হাইপোটেনাছ সাইডত যাম তে ৰাইট এংগল হাইপোটেনাছ সাইড যেতিয়া হ'ব আমি সদায় আগত ৰাইট এংগলটো লিখি ল'ব লাগে সো কি হ'ব মই কি লিখিম প্ৰথমতে আচলতে BLO equal to লিখিম কি DMO equal কেন হ'বগৈ 90 ডিগ্ৰী ব্ৰেকেটত লিখিব গিভেন right angle আহিলে hypotenuse আহিব কি হ'বগৈ BO equal to হ'ব DO কিহৰ কাৰণে হ'বগৈ ব্যাসাৰ্ধ হ'ব ঠিক আছে নেক্সট কি আহিবগৈ OL equal to আহিব OM এটো হ'বগৈ গিভেন কাৰণ যেহেতুকে আমাক কৈ দিছিলে যে জ্যানডাল সমান দূৰত্বত আছে ঠিক আছে এতিয়া চাকচোন কি হ'ব এতেকে ট্ৰায়াঙ্গল BLO সৰ্বসম ত্ৰিভুজ NDO কিহৰ কাৰণে হ'ব এতিয়া RHS স্বীকাৰ্য মতে ঠিক আছে RHS স্বীকাৰ্য মতে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম হৈ যাব তে সৰ্বসম যেতিয়া হৈ গ'ল আমি তে কি ক'ব পাৰো যে LB equal to MD ক'ব পাৰো হয় না LB equal to কি হ'বগৈ MD কিহৰ কাৰণে আহিব CT ঠিক আছে এতিয়া চাব যেহেতুকে এই LB equal to MD টো আধা হৈ আছে যদি মই দুই ফালে যদি 2 দি মাল্টিপ্লাই কৰি দিও 2 মাল্টিপ্লাই কৰি দিলো তে 2 মাল্টিপ্লাই কৰি দিলে কি হ'বগৈ যদি মই এই প্ৰশ্নটো মুছি লওঁ কাৰণ যেহেতুকে মই অলৰেডি আগত লিখিছিলো যে ইয়াত হাফ অফ AB লিখা হৈ আছিল তে 2LB মানে কেন হ'ব LB যদি মই দুগুণ কৰো কি হ'ব AB টো আহিব নে AB আহিব তেনেকে MD যদি মই দুগুণ কৰো কি হ'ব CD আহিব নে CD আহিব এইটো আমাক ওলাব দিছিল নে বাৰু হয়নে কথাটো এতিয়া চাওক আমি এটা কি বুজি পাই গলো যে বৃত্তৰ কেন্দ্ৰৰ পৰা সমান দূৰত্বত থকা জ্যাবোৰ অলৱেজ ইকুৱেল আৰু কয় MCQ টো এনেকৈ সুধিব উক্তি আৰু যুক্তি আহে যে সেইমতে আহিব পাৰে কেতিয়াবা ঠিক আছে তে আমি কি বুজি পালো যে OL যদি OM সমান হয় তে কি হ'ব AB equal to CD হ'ব তে ঠিক আছে এটো আসলে আমাৰ 10.7 ওভাৰ দুটো আৰু এটো 10.6 টো হৈতে টোটালি অপোজিট সো আমি এটা বস্তু যদি বুজি পাই যাম আমি ইটো অটোমেটিক বুজি পাই যাম ঠিক আছে আৰু আশা কৰিছো আপোনালোকে চাগে বুজি পাইছে বহুমূলীয়া সময়খিনিৰ পৰা এইখিনি সময় আমাক দি
আমাৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ ভিডিঅ'টোৰ পৰা কিমানখিনি উপকৃত হৈছে আমি গম নাপাম আৰু আপোনালোকৰ কমেন্ট বা ভিউজে আমাক উৎসাহিত কৰিব আগুৱাই যোৱাত আৰু আপোনালোকে কেনেকুৱা পাইছে বা কেনেকুৱা ধৰণৰ আপোনালোকক বুজাব লাগে বা ইয়াৰ পৰা আমাৰ ড্ৰবেক কিবা যদি আছে আপোনালোকে কমেন্টত কমেন্ট কৰি জনাব তে আমাৰ এই অসুবিধাবিলাক আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিবলৈ চেষ্টা কৰিম সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছো আমি পুনৰ ইয়াৰ নেক্সট পাৰ্টটোত আমি ইয়াৰ পিছৰ কুৱেশ্যনখিনি আমি কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ